বুধেশ্বদা বুলি ভাবাচোন হাফিজ ভাই যদি বুধেশ্বদাক সদায় খং কৰি থাকে সদায় দম দি থাকে তুমি তেতিয়া কি কৰিলা হয় মই বুজা নাই থেই তোমাৰ মৰদক যদি সদায় দম দি থাকিলা হয় তুমি তেতিয়া কি কৰিলা হয় মই কালিমাই হলো হয় কপালৰ সিন্দুৰৰ ফটা আলিমিলি কৰি লৈ চুলি মেলি হাতত দা লৈ কালিমাই হলো হয় এ মাই ঘুমটি আহিছি না কিয়ে সুনীতাও মালতীৰ লগত দীঘাল দিছি জয়েও বুধে ৰুমত আড্ডা মাৰি আছে নেকি তই ইয়াতে দাম হৈ পৰি আছা মই তোৰ কাষতে নামান দীঘাল লাও দে এ মাই আমাক আৰু এখন চালপিৰা লগা হৈছে দে ন আনিম ৰ হেড ছাৰৰ ঘৰত পৰি আছে দোকানো এনাই পৰি আছে আনবা কৈছি মই আনবা পাৰা নাই এই কাপোৰৰ অভাৱতে অনা নাই জয়া আৰু সুনীতা একেলগে আহিলি আমাৰ দিগদাৰী হৈ দে ন আহক দে সকলোৰে ঘৰততো আৰু ইনকে মানুহ নাহে আমাৰ ঘৰকহে আহিছি কিবা এটা ভাল পাই কাৰণেহে আহিছি আমাৰ ঘৰত আহিলেও দেখোন তাহোন নিজে নিজে বজাৰ কৰি আনি খাবা লাগে তাকে ভাবিলিহে দুখ লাগে দে ন মাই কিয়ে মাই আকৌ নামতা না কিয়ে মই কিবা কলৰ মূৰাৰ আগত আকলা আকলি বকি আছো না কি এ মাই মই জয়া হে দাদা হেই তুমি কিয় অসভ্য জয়া কিয়া মই তোমাক মাই বুলি ভাবিছিলো আকৌ নহয় দিয়ক মাই বুলি ভাবছিল মাই বুলি মাতছি ভাগ্য ভাল আকৌ বয়া কথা কনাই কবা নালগে তুমি দাদাই মাকৰ লগত কি কথা পাতে শুনবা খুজিছিলো সেই ধৰি মাতা নাই বয়া কাম কৰিছ তুমি কি বয়া কাম হে মই যদি তোমাক মালতী বুলি ভাবিলো হয় হেই অ তুমি ভাবমতে কথাগিলা হ'ব বুলি কিয় ভাবি লৈছ কিয় তাই নহং বুলি কৈছি নাকি মহিমা বুজবা নৰা পেহী স্বয়ং ভগৱানে নাৰীৰ মহিমা বুজি নাপলা মই আৰু কি বুজি পাম একবাৰ আনি সুধি চাইছিলো বোলো ঠিক হোৱা ধৰাটো কেঞ্চেল কৰি দা জাপ মাৰি উঠিম কলাক হাতৰ গুঠাৰ ভৰিত মাৰিম তাই বুজিয়ে নাপলা মই ইচ্ছা কৰিলি তাইৰ হাতৰ গুঠাৰ ডিঙিত মাৰি দিবা পাৰো কি কৰবি তই জাগ্ৰাৰ হৰগোবিন্দ ডেকা হা একবাৰ লাগাল ধৰি কলিয়ে হল বিয়া ভাঙি যাব হাঁহ হেগলা কৰবা নাপে বাপা মহাপাপ হৈ কি দিয়ক পেহী আছো দে এটা কথা পাতি কৰ পৰা আহিলেহি আপনাহাৰ বাটত এটা বটল পালো কাৰে কবাতো নৰো কাৰবা ভালকে থৈ দিয়ক কোনোবাই বিচাৰি আহিলি দি দিব ঘৰত খাবা নিবা আনছিল হেন পাওঁ হ'ব হা ইমানদাৰ হ'ব নালাগে অ' পেহী গাখৰতে অলপমান চাহপাত দা চাহ কাপ খাওঁ দা হাঁহেতো কৰবা নৰা বঢ়িয়া কথা হ'ব এটা কাম কৰো দে হাফিজ কি দিয়ক কাৰ বটল হাৰৈছি বিচাৰি আহিলি দিম কিন্তু বটলটো দিয়াৰ হৈ 3 কাপ ইয়াৰ পৰা চাহৰ গাখীৰ খৰচ কৰিম কেনে হ'ব মজা হ'ব দিয়ক পেহী ব কোনোবাই বিচাৰি অহাৰ আগতে 3 কাপ চাহ খাই লওঁ কি দিয়ক ভাইজান তুমি বৰ ইমানদাৰ মানুহ হাফিজ ভাই আৰু মস্ত বয়াও ভোলা আৰু ময়ো বয়া দিয়াচোন তিনো বয়া তীখা হেন মাল আমি আৰু তীখাক তীখাই লগ লাগলি জুই উঠব লাভ একো নহ'ব সেই ধৰি ভালক ভালে কৈছো আমাৰ মতলবত তুমি নামাতবা আৰু তোমাৰ মতলবতো আমি নামাতো কি ক'লো মই বুজিলা না ভাল ভাল তাকে ঠিক আছে বাৰু তুমি কেতিয়া আহিবা আচ্ছা ঠিক আছে ৰাখো তেনেহ'লে ৰাখিছোঁ দেই ধেত তেৰিকা চুতীয়া আপুনি আচল কথাটোৱে নকলে দেখোন কি ছাৰ মই যে তাইৰ ঘৰ দুৱাৰ ভাঙি তাত এটা নতুনকৈ ঘৰ সাজি দিম মানে সাজি দিয়াৰ পৰিকল্পনা কৰিছোঁ নকলে দেখোন এইটোহে আমাৰ মূল কথা আছিল এইবোৰ কথা ফোনত ক'ব নোৱাৰি ছাৰ বৰ বেয়া কথা হ'ব ধেত তেৰিকা তেতিয়াহ'লে মই আপোনাৰ দ্বাৰা ফোন কৰালোঁ কিয় মূল কথাটো নকলে যেতিয়া 8-10 দিনৰ কাৰণে একো নহয় দিয়ক ছাৰ 8-10 দিন পিছত তাই আহিবই মাহীয়েকক লগ পাই তাই নিজৰ মাকক লগ পোৱাৰ দৰে অনুভৱ কৰা বুলি বৰ আনন্দেৰে ক'লে এই আনন্দকণ মিছা কথাৰে আজৰি আনিব নোৱাৰো দিয়ক ছাৰ কিয় মিছা হ'বহে 100% সঁচা মই কাইলৈ বা পৰহিলৈৰ ভিতৰত তাইৰ সেই ঘৰটো ভাঙি তাত মই 2টা কোঠালিৰ এটা ঘৰ সাজি দিম নালাগে নেকি ছাৰ সেই ঘৰটো ভাঙি নতুনকৈ এটা ঘৰ সাজিব ইমান খৰচ কৰাৰ কি দৰকাৰ ইমানবোৰ খৰচ কৰি আপোনাৰ লাভ হ'ব কি ইমানো টকা খৰচ হ'বই ঘৰটো ভাঙিম একে উশাহতে নতুনকৈ বান্ধিম বুলি কৈ নেবান্ধিবতো বাৰু কথা সেইটোৱে ছাৰ ঘৰ এটা বান্ধিবলৈ বহুদিন লাগে কিন্তু ভাঙোতে একে উশাহতে ভাঙি পেলাব পাৰি
এটা ঘৰ বন্ধাতকৈ এটা সম্বন্ধ গঢ়ি তুলিবলৈ বহুত দিন লাগে ছাৰ। বহুত দিন বহুত সময় খৰচ কৰি সম্বন্ধ এটা গঢ় লৈ উঠে, কিন্তু সেই সম্বন্ধ মুহূৰ্তৰ ভিতৰতে ভাঙি ছিঙি থান বান হৈ যায়। আহোঁ ছাৰ, যি কৰে ভাবি চিন্তি কৰিব। চুতীয়া আপুনি মই আপোনাক নীতি শিক্ষা দিবলৈ বিচৰা নাই ছাৰ, মই মোৰ মনৰ কথাখিনি ক'লোঁ। বাকী সিদ্ধান্ত আপোনাৰ ছাৰ। আহোঁ। ইয়ে গুৰুতে বলে নাহে নাকি? আহিব ৰ হে, আহিম আহিম বুলি কৈয়ে আছে দেখোন। আহিম আহিম বুলি কোৱা আধা ঘণ্টাৰ পাৰ হ'ল। কি বা কৈছে গুৰুদেৱে? গুৰুদেৱে বিচনাৰ পে ঘেৰি আছে নেকি? ঐ ফল বুলি কি ক'লি? বিচনাৰ পে কহান পাওঁ আমি মাতি দিলি কৈ যাই আছো ৰ, বহে ফল কয় আৰু তলকা মাৰে। একবাৰ ভিতৰত সোমাই যাই চাই আহোঁ। ভিতৰক যাব নৰা, গুৰু বাক্য অমান্য কৰিব নাপে। ভিতৰক যাব হাক দি থৈছিল না, থৈছিলতো। তেনেহ'লে কিয় যা ভিতৰক? একবাৰ নাই মাতো ৰ। অ গুৰুদেৱ, অ কি কৰিছে ভিতৰত? অ আমি এটা মেকা হলো দেখোন। এই চাও গুৰুদেৱৰ খঙে উঠিল যা। উঠা নাই দেখ, বাৰে বাৰে ঘেৰি থাকাই নাওমেন ৰাগ উঠা হেন হৈছি। হয়তো দে গুৰুদেৱৰ খং উঠা নাই, নাও মানে নাই ৰাগ উঠা আনিছি। পুৱাই দো জ্বালা দিবা আহি গেলি ফল। অ গুৰু, আপুনি বিচনাৰ পে ঘেৰি আছিল নাকি? ক'বা লাগছিল, গুচি গেলো হয়। অ ৰাতি গম পাই কাম আছিল নাকি? টোপনি ক্ষতি হৈছে? ঐ মই একেলগে গাটো ধুই আহোঁ, তাৰপিছত চাহো খাম, কথাও পাতিম। আহিলে নেকি ফল? অকণি হৈছি না কি মাই? দুটা মস্ত মস্ত বিৰা পালো হে পেহী। এই চুইনটা বাইত ধৰি হৈছি, একেদিন তাইৰ লগত ঘুমাইছো না। মিছা নকওঁ পেহী, এইবিধ বস্তুৰ বিধান মোৰ কিন্তু নাছিল। সুনীতাৰ আছে নাকি? আছে তো, গতাই পিলো অকনি। আকৌ দেখি বিধান মাৰি ইনবা নৰে। আগবাৰ 10 বছৰমান আগতে মুঠটো ঘাৰেমৰাকে খুৰে দিছিল দেখোন। কিনো কয়? ডাঙৰ মাই আৰু সুনীতা বাই মাক জীয়াকে আগবাৰ চুলি খুৰে মূৰত কলা কাপোৰ মাৰি আছিল। সুনীতাৰ মায়েকেও ঘূৰৈছিল। আমি দেখি দেখি হাঁহি মৰো। পেহী নকব কিন্তু তাইক। সুনীতাক মস্ত কাৰা বস্তু, কলজা খাব মোৰ কলি। হাতইতো একো মিছা কথা ক নাই, যি কৈছা সঁচা কৈছা। তাতেতো লাগব লেঠা। আগবাৰ পেহী কি আজি ৰাতি পেহীৰ ঘৰত যাম দক মই। যাবি? থাকিমো তাতে, খামো তাতে, কথাও পাতিম। হ'ব দে, মই কিবা ভূঞা পাম না, কিন্তু বিচনা এখেনি একেলগে থাকবা লাগব। ইয়াই ঠাণ্ডাৰ কথা, কিনো হ'ব? থাকিম, ঘৰতো মাইৰ লগত থাকো। পেহী আপোনাৰ অকনি আছে না? থাকিল কি হ'ল, তোৰো আছে মোৰো আছে। মোৰ বিষয়ে এনে কথা কৈছে, চিনি পোৱা নাই বাপেকক। পক মাৰি মূৰা যেথন ছিঙি দিম, তেথন চিনি পাব বাপেকক। কি হ'লে ভাবিছ? পুৱাই দেখোন ফূৰ্তি ভাল হৈ আহিছা। কি ক'লাক ছাৰ? ইমান খং উঠাৰ কাৰণ কি? ফুলকান্ত খুৰাৰ আপাটোৰ কথাত খং উঠছে দিয়ক ছাৰ। ফুলকান্ত ককাইদেউৰ আকৌ কেইবাটাও ল'ৰা নহয়, কোনটো ল'ৰাৰ কথা ক'লাবা তুমি? মদাহীটোৰ কথা ক'লো দিয়ক। মই জনাততো গোটেইকেইটাই খায়। ৰাতিপুৱাৰ পৰা যে খাই থাকে, বিয়া কৰে যে বেলেগ হৈ গৈছে হে। এটাই বিয়া কৰাইছে, তোমাৰ এই 3 নম্বৰটোৱে, এতিয়া অটোভান এখন যে চলায়। এথেন একো কাম নাই, মদ খাৱাই কাম। তোমাৰ খং উঠাৰ কাৰণটো কি? যাৱা কালি মদ খাই সেইটো বটলতে গাখীৰ ভৰে ঘৰক আনি আছিল। আনি থাকোতে হৰলাক মই পাইছো। গাখীৰৰ বটলটো নে মদৰ বটলটো? গাখীৰ ভৰে আনা বটলটো। পেহীৰ তাতে চাহ খাইছিলো সেই গাখীৰেদি। হয় নেকি? চাহখিনি মদৰ গন্ধত খাব উপায় নাছিল, আৰু সেই চাহ খাই মোৰ খানিকমান নিচা হেনো হৈছে। সি কুকুৰে কয় কি মই বোলে তাৰ গাখীৰৰ বটলটো চুৰ কৰছো। ইছ ৰাম, তোমাক চুৰ বুলি কয়? মোক নকলাক হৈ ভোলা কেৰপাৰ লগ হৈ থাকো যে, সেইদৰে মোকো চুৰ বদনাম দিছে। ভোলা কেৰপাৰ লগত মোৰ কি কাজিয়া চলি আছে কি জানব তাহো, হয় না ছাৰ? হয়, কিয় নহয়, একোডাল নাজানে, হাৱাত কথা কয় হে। কৈ দিব ছাৰ। কি ক'ম? মোৰ বিষয়ে কৈ দিব ছাৰ। কম চিয়'ৰ, যোৱা। ক'ব ছাৰ, মাথা পক মাৰি ছিঙি দিম বুলি ক'ব।
দেই কৈ এতিয়া এই ক'ব দিয়ক গুৰুদেৱ কি কয় কয়ে ভলা মই কেৰপাহে গুৰুদেৱ একে কথাই ভাল বুজি পালি হল দেই কি ক'বা খুজিছা কো অ' গুৰুদেৱ আমাৰ হাতত সময় নাই বহিৰা নাহাক গিলি পিপাচৰে পিয়াহত মৰে ইটা দীক্ষা ল'ব আজি বহুদিনে হ'ল দিয়কচোন কি ক'লি কিবা ট্ৰেইনিং লাগে আমাক কিহত ট্ৰেইনিং হয় আপোনাক গুৰু বুজি লৈছো কি শিকয় শিকক কিবাতো জানা হ'ব লাগিব নহ'লে কাম কৰিম কিনকে সেইটো হয় এটা কাম কৰ আজি ৰাতি চকত লাগা লাগি হল চোন আজি সন্ধিয়া গুৰু আজি ফাৰ্ষ্টৰ পহিলা ট্ৰেইনিং হ'ব হ'ব দিয়ক গুৰু আজি ৰাতিয়ে চুৰু কৰি দিম আমি কিবা অস্ত্ৰ পাতি ল'ম নেকি গুৰুদেৱ লগত চিপৰাং এখন আনবি দুৱৰে মাজত এটা মানে এখন চিপৰাং উলিয়াব হ'বতো আখানতকৈ দুখান কিয় লাগে ঐ দা কিন্তু এখন ল'বি দেই দা আৰু কিয় গুৰুদেৱ লগত অস্ত্ৰ হিচাপে এখন লাগে অস্ত্ৰ হিচাপে পিষ্টল দলি হ'ব না গুৰু হ'লিতো ভালেই পাবি ক'ত আছিলে এটা থানাত জমা দিব লগা হ'ল ইটাও মাথা মাৰিম ৰ'বচোন মৰণ নহাত সেইটো জিনিছ যদি লগত আছে তোৰ কৰিবা কিয় লাগে ডাকাইতি কৰাই ভাল হ'ব ট্ৰেইনিং দিবনে গুৰুদেৱ ডাকাইতি কৰা LP স্কুলৰ মাষ্টাৰে কলেজত কেনেকে পঢ়াব ফল বৈছা হাফিজ পেহী ক'ত গাইছিল দিয়ক দিনটো খাপ পিটি থকা হেন হৈছে মই ইঘৰে সিঘৰে ফুৰি আছো দে কিয় বিচাৰি আছিলি বটলটো কি কৰিছে 3 কাপ চাহ খালো তাৰ পিছত পাক লগি বটলে আছিল এথেনো বটলে আছে নাই দৈ কৰি থম বুলি ভাবিলো দৈ কৰি থৈছে ক'ত থলোৱে দৈ কৰি তেনেহ'লে কি কৰলা কোনোবা মালি গ'ল চিনাকি তাৰে হয়তো দিনটো মোৰ একেবাৰে মাথা চাথা নষ্ট হৈ আছে কি হৈছে ফুলকান্ত খুৰাৰ আপাৰ বোলে বটলটো গাখীৰ খেনি নাই বটলটো ঘূৰাই দিলি হয় সেইটো বটল আৰু ঘূৰাই দি লাভ নাই দিয়ক গাখীৰটো নাই তে গাখীৰৰ দামটো দিম বুলি কবি সেই মদাহীটোক আৰু মই গাখীৰৰ দাম দিবা যাম তে তোক লাগে কি গাখীৰখিনি লাগে সেই গাখীৰ ইটাও আছে নাকি কি কৰছে গাখীৰখিনি বটলতে মথেনা দৈ হেন হৈ আছিল সেই গাখীৰেদি তো দিপৰাৰ ভাতকেইটা খালো হায় আল্লাহ কি হৈছে হাফিজ মোৰ একো হোৱা নাই আপোনাৰ কিবা হৈছে না কোৱা নাই সেইটো বটলত অ গাখীৰে মদে মিহাল কৰা আছিল সি বোলে গাখীৰেদি মদ খায় কি কয় পেহী 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 কি কৰোৱে মই হেঁতেন পেহী আজিৰ কাণ্ডটো এতে হ'ব এতে এতে চুৰ কৰিম ছাত্ৰী মনে মনে কৈ ডাঙৰকে কথা নকবি ট্ৰেইনিংহে হ'ব এতে চুৰ কৰিম আমি ইয়াতে চুৰ কৰিব নালাগে ফল ট্ৰেইনিংহে হ'ব ট্ৰেইনিং দৌ লাগি যা বেলেগ ঘৰক যাওঁ নেকি গুৰুদেৱ মাষ্টাৰ কোনি ছাত্ৰ কোনি আপুনি মাষ্টৰ আমি ছাত্ৰ দে আৰম্ভ কৰি দি কি কৰিম গুৰু দে হিন্দীখন আৰম্ভ কৰ সোনকালে বেলেগ ঘৰক যাওঁ গুৰুদেৱ ঘা মাৰি দিমাই ফল এ নহয় হে গুৰুদেৱ মানে মাষ্টাৰ কোনি আপুনি ছাত্ৰ কোনি আমি মাষ্টাৰহে জানে ছাত্ৰক কি পঢ়াব লাগে খান এতে চুৰ কৰিব এতে চুৰ কৰিম আমি গুৰুদেৱ খান নাই ফল খান চ হাচুনিতা আহাৰ বহুত হিষ্ট্ৰী আছে এনাই ভালেই কিন্তু পেহী বয়া নহয় কাণ সময় না চলি মৰি যায় গতে খং ৰাগ হৈছি মেইন কথা সেইটোৱে মস্তো ভাল আছিল দাদাটো আমাক লৈ লৈ ডাঙৰ কৰা চলি সি আমাৰ ভলাৰ শৈক্ষেক আছিলে সৰুৰ পৰাই ভলা দাদা তাতে আছিল সি মৰাৰ পৰাই বহুত বছৰ অহা যোৱা নাই এতিয়াও ভলা দাদাই যাবা বয়া পায় আগবাৰ কি হ'ল জানে না পেহী তেতিয়া মই সৰু ভোলা দাদা গৈছিল তানাৰ ঘৰত গেলি হাও বুঢ়ী ফিউজ গেল হল দিয়ক গুৰু বেছ এতিয়া কি কৰিম গুৰুদেৱ এইটো ঘৰৰ কিন্তু গুৰুদেৱ কি হ'ল ক নকা কিয়া
এটা বেজিও চুৰ কৰি আনিবা নোৱাৰো কিন্তু গুৰু ময়ো আনবা কিন্তু গুৰু ইমান মৰম লাগিলে কাম কেনেকে কৰবি আই মৰণ নহয় এটা কাম কৰবি আই ভলা মই কেৰ পাহে গুৰু দে এই আগে কথা দে ঐ তই হিন্দী দি ভিতৰত সোমাই যায় মোক আগ গিলাচ পানী খুৱাব লাগিব এই যায় কেৰপা যায় আৰু শুন তই ভিতৰত সোমে চাহ একাপ কৰি আনি মোক খুৱাব লাগিব অ ভিতৰত গেছ চেছ নাই গুৰু মই চাহ কৰবা নোৱাৰো দিয়ক পাগলা কৰি দিবি আই ঐ যা এটা আগ গিলাচ পানী খো আৰু এটা এখন তামোল খো যা সোমোৱাই ফল এই কেৰপা যায় যা সোমোৱে কি কৈ শুনছো আকৌ নহয় যা সোমোৱে সোমোৱাই ফল দে সোমো দে সোমো চাবি চাল তাল যাব গোটাই পিঠিত গেল কি ঐ সোমো ইবোৰ বৈতালি কৰে আই কেনে কৰে গুৰু